পথৰ মাজত প্ৰকাণ্ড পুখুৰী উন্নয়নে ঢুকি পোৱা নাই কমলপুৰ বিধানসভা সমষ্টিটোত পথৰ মাজতে আছে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত। এয়া গোৰেশ্বৰ গুৰমৌ কলাজল সংযোগী পথৰ দৃশ্য। পুখুৰী সদৃশ গাঁতে জলাকলা খুৱাইছে ৰাজ্যক। দীৰ্ঘদিনে পথটোৰে যাতায়াত কৰি দুৰ্ভোগ ভুগিছে ৰাইজে। পথত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতসমূহৰ বাবে মৰণ ফান্দত পৰিণত হৈছে পথছোৱা। এয়া হৈছে কমলপুৰ বিধানসভা সমষ্টি উন্নয়নৰ ফোপোলা স্বৰূপ। স্থানীয় বিধায়ক দিগন্ত কলিতাই পথটি নিৰ্মাণত গুৰুত্ব নিদিয়াৰ অভিযোগ। লগতে পথছোৱা এটা অংশ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু BTR-ৰ MCLA পবিত্ৰ কুমাৰ বড়োৰ পৰে যদিও পথছোৱাৰ প্ৰতি এজনো জনপ্ৰতিনিধিৰ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাজ্যৰ। এইপিনে BTR প্ৰধান প্ৰমোদ বড়োৰ গৃহ জিলা তথা সপোনৰ ছুইজাৰলেণ্ডৰ পথছোৱাৰ এনে অৱস্থাৰ বাবে ধিক্কাৰ দিছে সচেতন ৰাইজে। আনফালে পথটি অতি শীঘ্ৰে পুনৰ নিৰ্মাণ কৰি যাতায়াতৰ ব্যৱস্থা সুচল কৰি তুলিবলৈও দাবী উত্থাপন কৰিছে ৰাইজে। ৰাস্তা ক্ষেত্ৰত এতিয়া বৰ্তমান কি ক'ম, আপোনালোকেতো দেখাই পাইছে। এতিয়া আৰু মই বা বিশেষকৈ বা ডাঙৰ কথা কৈতো লাভ নাই। ৰাইজেই দেখা পাইছে, ৰাইজে মানে নিজ চকুতে আপ ডাউন কৰি নিজ চকুতে দেখা পাই আছে। ধৰি লওক এতিয়া এইটো 1 বছৰ 2 বছৰৰ কথা নহয়, ধৰি লওক 4 বছৰেই হ'ব। 4 বছৰৰ পৰা জৰাজীৰ্ণ এইটো ৰাস্তা। ধৰি লওক আমাৰ বিধায়ক আছে 3গৰাকী বিধায়ক কোনো গুৰুত্বই নিদিয়ে। আৰু এইটো বৰ্তমান এইখিনি হেৰিৰ পৰে দিগন্ত কলিতা ছাৰৰ আৰু সেইটোৰ পৰা ভৱেশ কলিতা ছাৰৰ আৰু ধৰি লওক আমাৰ ইটোৰ পৰা 12 নম্বৰ আছে, 12 নম্বৰলৈকে দিগন্ত কলিতা ছাৰৰ পৰে। তাৰপিছত 12 নম্বৰৰ পৰা সিফালে গড়চৰ ভৱেশ কলিতা ছাৰৰ পৰে। ধৰি লওক বাকী যি নহওক, এতিয়া মই এওঁলোকৰ ওপৰত মই কি ডাঙৰ কথা ক'ম। আৰু আপোনালোকে সুধিছে বা ৰাস্তাৰ ক্ষেত্ৰত বা বহুতখিনি অসুবিধা পাইছে বা এনেধৰণৰ কৈ দিব বা সমস্যাত অকল মই অকলে সমস্যাত পৰা নাই, সকলো সমাজ ৰাইজেও সমস্যাত পৰি আছে বা বহুখিনি অসুবিধাত পৰি আছে। যাতে এওঁলোকে যদি আহি কিনে যদি কামটো কৰি দিয়ে তেনেহ'লে সমাজৰ কাৰণে ভাল হ'ব আৰু সমাজে সিহঁতক চব গণ্য কৰিব, ছাৰে কৰিল। কিন্তু যেনেকৈ ইহঁতে কয় লেকচাৰত কয়, সৰু বাচ্চা ছোৱালী যদি নাকান্দে মায়ে কেনেকৈ গাখীৰ খাব বুলি জানে, কান্দবও লাগে বুলি। আমি কেনেকৈ কান্দিম? যদি মাকে বাচ্চাক যদি মৰম কৰে, বাচ্চা যদি ডাঙৰ হয় সিহঁতক মাকক চাব, সেই ধৰণৰ কথা।